এদিন এটা সৰু ল'ৰাই খৰি কাটিবৰ বাবে হাবিৰ মাজলৈ গ'ল। কিছু সময় হাবিৰ মাজে মাজে যোৱাৰ পিছত সি এখন নদী দেখা পালে। সি খন্তেক সময় বিশ্ৰাম কৰিবৰ বাবে নদীখনৰ কাষতে বহি ৰ'ল। কিছু সময় বহাৰ পাছত সি ইফাল সিফালকৈ চাই নদীৰ কাষত কিছুমান ধুনীয়া ধুনীয়া শিল দেখা পালে আৰু সি তাৰে এটা ধুনীয়া শিল বুটলি লৈ ঘৰলৈ বুলি উভতি আহিল। ঘৰত আহি সি দেউতাকক ক'লে যে, দেউতা চোৱা, মই কিমান ধুনীয়া শিল এটা লৈ আহিছোঁ। তেতিয়া দেউতাকে ক'লে যে, এই শিলটো তুমি লোৱা, লৈ পেলাই বজাৰত গৈ বিক্ৰী কৰি আহা। তেতিয়া ল'ৰাটোৱে মনে মনে ভাবিলে, সাধাৰণ শিলটোত কোনে মোৰ পৰা কিনিব। আৰু দেউতাকে যাবৰ সময়ত ল'ৰাটোক কৈ পঠিয়ালে, যদি কোনোবাই শিলটোৰ দাম সোধে, তুমি তেতিয়া দুটা আঙুলি দেখুৱাই দিবা। দেউতাকৰ কথামতে ল'ৰাটো বজাৰলৈ গ'ল। গৈ বজাৰত অলপ সময় ৰোৱাৰ পিছত এজন বুঢ়া মানুহ আহিল। আহি পেলাই ল'ৰাটোক শিলটোৰ দাম সুধিলে আৰু ল'ৰাটোৱে মাত্ৰ হাতৰ দুটা আঙুলি দেখাই দিলে। আৰু বুঢ়া মানুহজনে ক'লে, 20 টকা, হোৱা 20 টকা লোৱা আৰু শিলটো দিয়া। বুঢ়া মানুহজনৰ কথা শুনি ল'ৰাটো ঘৰলৈ উভতি আহি দেউতাকক সকলো কথা বিৱৰি ক'লে যে শিলটোত বুঢ়া মানুহজনে 20 টকা দিছে। আৰু দেউতাকে এইবাৰ ল'ৰাটোক ক'লে, এইবাৰ তুমি যোৱা এখন মণিমুকুতাৰ দোকানলৈ আৰু তাত যদি তোমাক কোনোবাই শিলটোৰ দাম সোধে, তুমি কেৱল দুটা আঙুলি দেখাই দিবা। দেউতাকৰ কথা শুনি ল'ৰাটো এখন মণিমুকুতাৰ দোকানলৈ গ'ল আৰু তাত গৈ কিছু সময় ৰোৱাৰ পিছত দুজন মানুহ ওলাই আহিল। আহি পেলাই ক'লে, ভাইটি, এই শিলটোৰ দাম কিমান? তেতিয়া ল'ৰাটোৱে কেৱল দেউতাকৰ কথামতে দুটা আঙুলি দেখাই দিলে। আৰু মানুহজনে ক'লে, 200 টকা, হোৱা 200 টকা লোৱা আৰু শিলটো দিয়া। এইবাৰ ল'ৰাটো ঘৰলৈ উভতি আহিল। আহি দেউতাকক সকলো কথা বিৱৰি ক'লে যে তেওঁক মণিমুকুতাৰ দোকানত শিলটোৰ বিনিময়ত 200 টকা দিছে। এইবাৰ ল'ৰাটোৰ দেউতাকে ল'ৰাটোক আকৌ ক'লে, বোপাই, তুমি এইবাৰ এই শিলটো এখন মিউজিয়ামত বিক্ৰী কৰি আহা আৰু কোনোবাই যদি ইয়াৰ দাম সোধে, তুমি হাতৰ দুটা আঙুলি দেখাই দিবা। দেউতাকৰ কথা শুনি ল'ৰাটো আকৌ গ'ল এখন মিউজিয়ামলৈ। মিউজিয়ামত গৈ সি অলপ সময় ৰোৱাৰ পিছত মিউজিয়ামৰ পৰা এজন মানুহ ওলাই আহিল আৰু ল'ৰাটোৰ হাতত শিলটো দেখা পালে। মানুহজনে ল'ৰাটোৰ হাতত থকা শিলটোৰ দাম সুধিলে। তেতিয়া ল'ৰাটোৱে হাতৰ দুটা আঙুলি দেখাই দিলে। তেতিয়া মানুহজনে ক'লে, ইমান ধুনীয়া শিলটোত মাত্ৰ 2 লাখ টকাহে, হোৱা 2 লাখ টকা লোৱা আৰু শিলটো দিয়া। মানুহজনৰ কথা শুনি ল'ৰাটো ঘৰলৈ উভতি আহিল। আহি দেউতাকক সকলো কথা বিৱৰি ক'লে। তাৰপিছত দেউতাকে ল'ৰাটোক বুজালে যে তোমাৰ জীৱনটো সেই শিলটোৰ নিচিনাই। তুমি তোমাৰ জীৱনটো য'ত ৰাখিব বিচৰা, তোমাৰ জীৱনটোৰ যিমান মূল্য দিব বিচৰা, সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব।